স্বাগতম জনাইছোঁ একাডেমিক লাৰ্ণিং চেনেললৈ। আজি আমাৰ টপিকটো হৈছে কেলেণ্ডাৰ। তো এই টপিকটো আপোনাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা দেখা পোৱা যায়, চেণ্ট্ৰেল এক্সামত হওক বা ষ্টেট গভৰ্ণমেণ্টৰ এক্সামেই হওক, ঠিক আছে। তো এই টপিকত আপোনাৰ ফাৰ্ষ্ট অফ অল আমি কি কৰিম, কনচেপ্টখিনি ডিছকাছ কৰিম, তাৰপাছত তাৰ পৰা আমি এক্সাৰচাইজ কৰিম, ঠিক আছে। তো আজি কি আছে কনচেপ্টখিনি লওঁ। তো ফাৰ্ষ্ট অফ অল চাওক কি আছে কেলেণ্ডাৰ, কি আছে কেলেণ্ডাৰ। তো ইয়াত কি হ'ব, ফাৰ্ষ্ট অফ অল ইয়েৰ হয়, ঠিক আছে। ইয়েৰৰ পাছত কি আহে আপোনাৰ মান্থ আহে, অ'কে। মান্থৰ পাছত আপোনাৰ কি আহে উইক আহে, তাৰ পাছত কি আহে ডে আহে, ঠিক আছে। চৰি চাওক কি আছে এক বছৰত কেইমাহ আমি চবেই জানো 12 মাহ, ঠিক আছে। 12 মাহ কিমান উইক হয় 52 উইক, ঠিক আছে। এক বছৰত কিমান 52 উইক। ডে বুলি ক'লে কিমান আহি যায়, ডে বুলি ক'লে কি হয় দুটা আহে। এটা হ'ল যদি লিপ ইয়েৰ হ'লে কি হয় এদিন বাঢ়ি যায়, আৰু যদি লিপ ইয়েৰ নহয় তেনেহ'লে এদিন কমি যায়। তো যোনটো লিপ ইয়েৰ নহয় সেইটো কি বুলি কয় অৰ্ডিনেৰী ইয়েৰ, আৰু যোনটো 28 ফেব্ৰুৱাৰী মাহটো এদিন বাঢ়ি যায় এইটোতো লিপ ইয়েৰ, আমি চবেই জানো। ইয়াত কি হয় দুটা হয় 365 অৰ 366, ঠিক আছে। 365 অৰ 366 এইটো কি হয় অৰ্ডিনেৰী হ'ল, এইটো আমি ডিছকাছ কৰিম এতিয়া। অৰ্ডিনেৰী কি হয় ইয়েৰ, ঠিক আছে, ইয়েৰ। আৰু এইটো কি হয় লিপ ইয়েৰ, ঠিক আছে। তো আমি এই দুটা বস্তুৰ ওপৰত চাম, মেইন বস্তু ইয়াৰ ওপৰতে আছে আৰু অড নাম্বাৰৰ ওপৰত আছে। তো এই দুটা পইণ্ট আমি এতিয়া ভালদৰে ডিছকাছ কৰিম, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল কি আছে ইংক ওলাই আছে দেখোন হে, কি আছে অৰ্ডিনেৰী ইয়েৰ অৰ লিপ ইয়েৰ, ঠিক আছে। চাওক এতিয়া কোনবিলাকক অৰ্ডিনেৰী ইয়েৰ কয়, যোনবিলাক ইয়েৰৰ লাষ্ট 2 ডিজিট ইজ নট ডিভিজিবল বাই 4 সেইবিলাক হ'ল অৰ্ডিনেৰী ইয়েৰ, ঠিক আছে। ফাৰ্ষ্ট অফ অল তাৰ আগত আমি আৰম্ভ কৰি লওঁ কি আছে অৰ্ডিনেৰী ইয়েৰ কি হয়, কেইদিন হয় 365, আৰু লিপ ইয়েৰত কিমান হয় 366 ডেজ হৈ গ'ল। ইয়াত চাওক ইয়াত কিমান হয় 50, চাওক আমি অলপ আগতে যোনটো লিখিছিলোঁ 52 উইক হয়, 52 উইক মানে 52ক যদি আপুনি 7 দি এইটো কি উইক আপুনি 7 দি কৰিলে আপুনি 7 দুগুণ 14 4 কৰিলে 1 7 5 গুণ 35 একে 36, চাওক 364 হয়, আৰু এদিন বাঢ়ি আছে, ঠিক আছে। তো ইয়াত কি হ'ব আপোনাৰ 52 উইক হৈছে প্লাছ 1 অড ডে, 1 অড ডে। অড ডে কোনটো আহিছে এক্সট্ৰা অফ এ উইক, তাৰমানে এসপ্তাহতকৈ যদি বাঢ়ি যোৱা যোনবিলাক দিন সেইবিলাকে আমি কি কওঁ অড ডে, ঠিক আছে। তাৰপিছত ইয়াত কিমান হ'ব আপোনাৰ, ইয়াত কিমান হ'ব 52 হৈছে এদিন হৈছে, ইয়াত কিমান হৈছে 66 মানে 2 অড ডে হ'ব হয় নাই। 52 কিমান হ'লে 264 প্লাছ 1 265, আৰু 264 প্লাছ 2 কি হ'ব 266, 52 উইক প্লাছ 2 কি হয় অড ডে হৈছে। ইয়াত 1 অড ডে আৰু ইয়াত 2 অড ডে। চাওক অৰ্ডিনেৰী ইয়েৰবিলাক কি হয় ইজ কি আছে ইজ এক মিনিট কি আছে লাষ্ট 2 digit is not divisible by 4, ঠিক আছে। মই বুজাই আছোঁ, জাষ্ট লিখি লওঁ ৰ'ব। আৰু ইয়াত কি আছে লাষ্ট 2 digit
digit is কি হয় divisible by 4 ঠিক আছে divisible by 4 এতিয়া চাওক কি কৈছো মই যে লাস্ট টু ডিজিট ইজ নট ডিভিজিবল বাই 4 যোনবিলাক ইয়াৰ লাস্ট টু ডিজিটক যদি 4 দি ডিভাইজিবল নহয় তেনেহলে এইটো ইয়াৰক কি কয় অৰ্ডিনাৰী ইয়াৰ আৰু যোনবিলাক ডিভিজিবল বাই 4 হয় হেবিলাক কি হয় লিপ ইয়াৰ এতিয়া চাওক যদি মই এটা এক্সাম্পল লওঁ ইয়াত যদি মই এক্সাম্পল এটা লওঁ এতিয়া চাওক 1965 মই কি কৈছো লাস্ট টু ডিজিট ইজ ডিভিজিবল বাই 4 এক্সাম্পল কি আছে এটো ডিভিজিবল বাই 4 হয় জানো 65 অক 65 obviously না যায় ডিভিজিবল বাই 4 নহয় ঠিক আছে তেনেহলে এটো কি হ'ব 1965 টো কি হ'ব অৰ্ডিনাৰী ইয়াৰ ঠিক আছে আৰু লিপ ইয়াৰৰ ক্ষেত্ৰত যদি মই এক্সাম্পল লওঁ তেনেহলে কি হ'ব 2016 এটো কি হ'ব লাস্ট টু ডিজিট 16 অক 4 দি ডিভাইড যাব না যাব তাৰমানে এটো কি হ'ব লিপ ইয়াৰ হ'ব শৰ্ট ফৰ্মত লিখছো এল পি এ লিপ ইয়াৰ আৰু এটো কি হ'ব অৰ্ডিনাৰী ইয়াৰ ঠিক আছে হৈ গল তো লিপ ইয়াৰ অৰ্ডিনাৰী ইয়াৰ আৰু লিপ ইয়াৰ মাজত ডিফাৰেন্স এখিনি আছে এইখিনি আপোনালোকে ভালদৰে চাব কাৰণ এইখিনি ইম্পৰ্টেন্ট এইখিনি মেথড ইউজ হৈ পেলাই আমি কি ডেট টো ওলাম যিকোনো ডেট আমি ওলাব পাৰিম ঠিক আছে তো এইখিনি আছে আৰু লিপ ইয়াৰ আৰু অৰ্ডিনাৰী ইয়াৰ তাৰ পাছত ইয়াৰ অলপ এক্সেপচন আছে ঠিক আছে তাৰ পাছত এক্সাম্পল আমি কৰিম কোনকিটা লিপ ইয়াৰ হয় কোনকিটা অৰ্ডিনাৰী ইয়াৰ হয় এক্সেপচন মানে চাওক এতিয়া চাওক সেঞ্চুৰী ইয়াৰ এতিয়া আমি ইয়াত চালো যে অৰ্ডিনাৰী ইয়াৰ আৰু লিপ ইয়াৰ সেঞ্চুৰী ইয়াৰ মানে কি হল যোনবিলাক আপোনাৰ কি হয় 2000 ঠিক আছে 2000 ইয়াৰ টু 300 400 1600 ঠিক আছে 1500 এবিলাক কি হয় সেঞ্চুৰী ইয়াৰ কিন্তু সেঞ্চুৰী ইয়াৰক আপুনি 4 দি ডিভাইড কৰি পেলাই লিপ ইয়াৰ বা অৰ্ডিনাৰী ইয়াৰ আপুনি কৰিব নোৱাৰে ঠিক আছে ইন টাৰ্মস অফ সেঞ্চুৰী ইয়াৰ কি আছে এটো চাই লব ইন term of century year কি হয় is divisible by divisible by কি হয় 400 হয় যদি এটা সেঞ্চুৰী ইয়াৰক যদি ডিভিজিবল বাই 400 হয় তেনেহলে কি হয় হেতু লিপ ইয়াৰ হয় আৰু যদি 400 দি ডিভিজিবল না যায় তেনেহলে এটো কি হ'ব অৰ্ডিনাৰী ইয়াৰ হ'ব ঠিক আছে এক্সাম্পল চাও ইয়াত চাও এক্সাম্পল এতিয়া যদি মই চাও কি আছে 1600 ইয়াত চাও এটো কি হয় সেঞ্চুৰী ইয়াৰ ঠিক আছে সেঞ্চুৰী ইয়াৰ মই কি কৈছো ইয়াত লাস্ট টু ডিজিটক আপুনি 4 দি ডিভাইড কৰি পেলাই আপুনি চাব নোৱাৰে যে এটো লিপ ইয়াৰ হ'ব নে অৰ্ডিনাৰী ইয়াৰ হ'ব ইন টাৰ্মস অফ মই এখানে লিখি দিছো যে ইন টাৰ্মস অফ সেঞ্চুৰী ইয়াৰ ইজ ডিভিজিবল বাই 4 ঠিক আছে 4 দি ডিভিজিবল হয় তো ইয়াক যদি মই 4 দি ডিভাইড কৰো চাও 0 0 0 0 4 দিয়ে কি হ'ব 4 বাৰ গল ডিভিজিবল হৈ গৈছে মিন্স 1600 টু কি হ'ব 1600 টু কি হ'ব লিপ ইয়াৰ হ'ব ঠিক আছে এটো লিপ ইয়াৰ ঠিক আছে এল ইয়াৰ শর্ট ফর্মত লিখিছো যদি মই ইয়াত চাও 1500 এটো সেঞ্চুৰী ইয়াৰ হল ডিভাইড কৰিলো সাইডি যায় জানো 15 না যায় তেনেহলে এটো কি হ'ব 1500 কি হ'ব অৰ্ডিনাৰী ইয়াৰ ঠিক আছে তো এখিনিয়ে আছে লিপ ইয়াৰ আৰু অৰ্ডিনাৰী এক্সেপচন এখিনি আছে বুজিব লাগে তো ইয়াৰ ওপৰত অলপ আমি এক্সাম্পল চাও তো চাব যে ফুললি কনসেপ্ট ক্লিয়াৰ হৈ যাব তেতিয়া আপোনালোকৰ এটা সব অলপ যদি মই এক্সাম্পল লওঁ 1964 1950 1976 300 যদি লওঁ 400 1600
2012 2018 এতিয়া চাওক এইখিনি দিছে আমি লিপ ইয়াৰ হয় নহয় আমি চাব লাগে বা লিপ ইয়াৰ হয় না অৰ্ডিনাৰী হয় এইটো চাম মই কি কৈছিলো সেঞ্চুৰী ইয়াৰ কোনবিলাক যোনবিলাক আপোনাৰ ইয়া 400 1600 ঠিক আছে 300 তো এইবিলাক হল সেঞ্চুৰী ইয়াৰ ঠিক আছে সেঞ্চুৰী শতক হৈছে ঠিক আছে শেষ হৈছে তাৰমানে 100 200 300 এই তেনেকুৱা টাইপ সেইটো সেঞ্চুৰী বুলি কয় নি সেইটো ইয়াত কি কৈছে সেঞ্চুৰী ইয়াৰত কি হয় ডিভিজিবল বাই 4 হয় আৰু বাকি বিলাক যোনবিলাক লাষ্ট টু ডিজিট ইজ ডিভিজিবল বাই 4 তেনেহলে হেতু কি হয় লিপ ইয়াৰ হয় এণ্ড ইফ লাষ্ট টু ডিজিট ইজ নট ডিভিজিবল বাই 4 হেতু কি হ'ব অৰ্ডিনাৰী ইয়াৰ ইয়াত চাওক লাষ্ট টু ডিজিট এটো 4 দি ডিভাইড যাবনে 4 দি চাওক 64 obviously যাবগৈ 64 4 কিউব হলে 64 হয় 4 দিয়া এবাৰ গল 4 তাৰপিছত 2 আৰু 4 8 7 3 গুণ 21 7 4 গুণ 6 4 গুণ 24 ঠিক আছে সব ডিভিজিবল হৈছে তাৰ মানে এটো কি হ'ব লাষ্ট টু ডিজিট ইজ ডিভিজিবল বাই 4 তেনেহলে এটো কি হয় লিপ ইয়াৰ হয় না এটো লিপ ইয়াৰ হ'ব এতিয়া চাওক 50 4 দি যায় জানো লাষ্ট টু ডিজিট ইজ ডিভিজিবল 5 4 50 যায় জানো না যায় কাৰণ 5 দি যদি ইয়াক এবাৰ যায় তেনে 10 হৈ যাব আৰু দুবাৰ গলে 2 ৰিমাইন্ডাৰ থাকি যাব এটো কি হ'ব অৰ্ডিনাৰী ইয়াৰ কাৰণ লাষ্ট টু ডিজিট ডিভিজিবল বাই 4 নহয় ঠিক আছে 76 1976 এটুক যদি আপুনি 4 দি ডিভাইড কৰে যাব জানো মেবি যাব 76 অফ চাই লওক 76 4 দিয়া এবাৰ গলে 4 ইয়া 3 6 4 9 গুণ 36 হল তাৰমানে ডিভিজিবল গৈছে তেনেহলে এটো কি হ'ব এটো লিপ ইয়াৰ হ'ব হৈ গল এতিয়া সব 300 কি হয় সেঞ্চুৰী ইয়াৰ হয় তেনেহলে ইয়াক আপুনি 4 দি ডিভাইড কৰিব পাৰিব জানো নোৱাৰে সেঞ্চুৰী ইয়াৰক আপুনি কিহেদি ডিভাইড কৰিব পাৰিব 400 দি ডিভাইড কৰিব এতিয়া চাওক ইয়াত যদি আপুনি 400 দি ডিভাইড কৰে 0 0 0 0 কেনসেল গল 4 আৰু 3 থাকিল কি হ'ব হ'ব জানো নহয় তেনেহলে এটো কি হ'ব অৰ্ডিনাৰী ইয়াৰ ঠিক আছে এতিয়া চাওক 400ক মই যদি 400ক 400 দি কাৰণ এটো সেঞ্চুৰী ইয়াৰক আমি কিহেদি ডিভাইড কৰিম 400 দি ডিভাইড কৰিম তে 400 দি 400ক ডিভাইড কৰিছে এটো কি হ'ব যেতিয়া ডিভাইড যায় এটো লিপ ইয়াৰ হৈ যাব হৈ গল 1600 কিহেদি ডিভাইড কৰিম এটো সেঞ্চুৰী ইয়াক কিহেদি কৰিম 400 দি কৰিম 0 0 0 0 তে 4 দিয়াক 4 বাৰ গলগে তাৰমানে কি হ'ব এটো লিপ ইয়াৰ হ'ব হৈ গল এতিয়া চাওক 2012 ইয়াত কি আছে এতিয়া 400 দি কৰিম না নকৰিম ইয়াক কি কৰিম লাষ্ট টু ডিজিট সেঞ্চুৰী ইয়াৰ নহয় তো হেকাৰণে আমি কিহেদি ডিভাইড কৰিম লাষ্ট টু ডিজিট অফ 4 দি ডিভাইড কৰিম তে এটো 4 দি যাবগৈ 4 দিয়াক তিনিবাৰ এটো কি হ'ব লিপ ইয়াৰ হ'ব ঠিক আছে এতিয়া চাওক এটো 2018 ইয়াত কি আছে 4 দি ডিভাইড কৰিম 4 দি ডিভাইড কৰিলে কি 18ক যাব জানো 4 4 গুণ 16 হয় 18 না যায় তেনেহলে এটো কি হ'ব অৰ্ডিনাৰী ইয়াৰ হ'ব অৰ্ডিনাৰী ইয়াৰ তো এখিনি আছিল আশা কৰিছো আপোনালোকে বুজি পাইছে ঠিক আছে তো নেক্সট আমি কি কৰিম অড ডে ঠিক আছে এতিয়া আমি কৰিম আপোনালোকৰ অড ডে অড ডে মানে মই আপোনাক কি কৈছিলো এক্সট্ৰা ডে অফ এ উইক এসপ্তাহৰ বাদি ধৰি লওক 8 দিন আছে 8 দিন হলে কি হ'ব যে এসপ্তাহটো পাৰ হৈ গৈছে ইয়াত অড ডে কেদিন হ'ব এদিন হ'ব তো আমি কৰিম এতিয়া সেইটো অড ডে মিনিং কি হৈছে এক্সট্ৰা ডে অফ এ উইক ঠিক আছে এসপ্তাহ পাৰ হৈ গলে এক্সট্ৰা ডে এসপ্তাহতকৈ এক্সট্ৰা যোনটো হৈ থাকিব সেইটো অড ডে হ'ব ঠিক আছে এতিয়া চাব মানডে
Wednesday, Thursday, Friday, Saturday, এটো হ'ব কি Sunday ঠিক আছে Monday কে আপুনি কি দিলে Saturday 1 2 3 4 5 6 আৰু এটো Sunday কি হৈ যাব 0 হৈ যাব ঠিক আছে এতিয়া সব সাতটো একাৰে দিয়া নাই কাৰণ সাতটো উইক হৈ যায় ঠিক আছে জাস্ট এটো চাই লওক এতিয়া কি আছে 10 ডে ধৰি লও মই 10 ডে এতিয়া সব 10 ডে 21 day 26 day 59 day 62 সব এটা কি আছে অড ডে আমি কেনেকৈ ওলাম অড ডে কি কৈছো অড ডে হৈছে এক্সট্ৰা ডে অফ এ উইক ঠিক আছে এতিয়া সব 10 ডে তা মানে 10 ডে 10 ৰ ভিতৰত আপোনাৰ কি আছে এসপ্তাহ সময় আছে ঠিক আছে তাৰ পাছত আৰু কি আছে এক্সট্ৰা দিন আছে সব এনেকে যেতিয়া এটোটো সৰু আছে এগিলাক আপুনি মুখে মুখে ওলাই যেতিয়া ডাঙৰ থাকিব তেতিয়া আপুনি কি কৰিব সিম্পলি সব ইয়াত কি আছে 10 70 ডিভাইড কৰক এসপ্তাহত 7 দিন 70 কেইবাৰ যাব এবাৰ ইয়াত কি থাকিব 3 ঠিক আছে 3 থাকি গল তো ইয়াত আপুনি কি লিখিব 1 উইক হয় এসপ্তাহ হৈছে 1 উইক প্লাস এক্সট্রা কেটা হল তিনটা হৈ গল এক্সট্রা কি হ'ব 3 odd day 3 odd day ঠিক আছে তো নেক্সট হল 21 ডে ইতিয়া সব 21 ক 70 ডিভাইড যায় গৈ 21 ক 70 ডিভাইড 7 3 গুণ 21 21 হৈ গল তেনেহলে কি হ'ব কিমান হৈছে 3 উইক তিনিবাৰ গৈছে 3 উইক কিবা থাকিল জানো ইয়াৰ একোৱে না থাকিল কি হ'ব 0 odd day ঠিক আছে 0 odd day হৈ গল ওকে নেক্সট আছে 26 7 3 গুণ 21 7 4 গুণ 28 কিমান বাৰ যাব সব 26 7 দি কইলে 7 3 গুণ 21 21 ইয়াত কি থাকিল 5 তেনেহলে কি হ'ব 3 উইক প্লাস কিমান থাকিল 5টা থাকি গল 5 odd day ঠিক আছে তো নেক্সট কি হল 59 59 দি কেইবাৰ যাব সব 59 দি মই যদি 7 বাৰ কৰো 7 7 গুণ 49 7 8 গুণ 56 8 বাৰ দিলে 56 ইয়াত কি থাকিল 3 তাৰ মানে 8 উইক প্লাস কি হ'ব 3 odd day 3 odd day এতিয়া হল 62 7 9 গুণ 63 না যায় কিমান হ'ব 7 এটো কি 62 বাৰে 62 কো কিমান বাৰ যাব 7 দি 7 8 গুণ 56 হৈ যাব 56 8 বাৰে যাব তে 12 পাস হৈ গলে 6 তেনেহলে কি হ'ব 8 উইক প্লাস 6 odd day সব এখিনিটো বনালো আমি বনালো যে odd day টো কেনেকৈ ওলাই এতিয়া সব এতিয়া ধৰি লওক এটো সপ্তাহত প্ৰথম 10 দিন 10 তাৰিখটো কি বাৰ হ'ব 10 তাৰিখটো কি বাৰ হ'ব আমি দেখিলো এটো এইকাৰণে ওলাই আছে সব এটো সপ্তাহত 10 তাৰিখটো কি বাৰ হ'ব 10 দিনৰ দিনাখন যদি আমাক কোৱেশ্চন দিয়ে এটো সপ্তাহ এটো মাহ দিলো মাহটো 10 তাৰিখটো কি বাৰ হ'ব ফাৰ্স্ট ডে কি আছে ফাৰ্স্ট উইক 3 odd day তিনিটো কোড পৰিছে Wednesday তাৰ মানে এটো সপ্তাহত যদি আপুনি যদি ধৰি লওক তিনটো কি হ'ব বুধবাৰ হ'ব ঠিক আছে তাৰপিছত 21 নম্বৰ দিনাখন কি হ'ব 21 নম্বৰ ডে 21 দিনা 21 তাৰিখে কি পৰিব কি বাৰ পৰিব তেনেহলে 21 তাৰিখে কি বাৰ পৰিব বুলি কলে দেওবাৰ পৰিব ঠিক আছে জাস্ট এটো অড ডে ওলাইছে এটো তেতিয়া ইয়েৰো আহিব তেতিয়া ফুললি আপোনালোকে কনসেপ্টটো ক্লিয়াৰ হৈ যাব জাস্ট এখিনি উলুৱাটো জানি লওক আপোনালোকে 26 ডে দিনাখন কিবা 5 odd day 5 ত কি পৰিব ফ্ৰাইডে ঠিক আছে 59 ডে 3 odd day কি আছে 8 উইক এটো কাম নাই এটো সপ্তাহটো গল আমাৰ খেলটো হল সব গুটেই আপোনাৰ ক্যালেন্ডাৰত যিমানখিনি আমি ওলাম গুটেইখিনি odd day ৰ ওপৰতে ডিপেন্ড কৰে ঠিক আছে 3 odd day তেনেহলে 3 নম্বৰটো আছে তেনেহলে কি হ'ব Wednesday হ'ব ইয়াত হৈ গল 62 days 8 week 6 day 6 odd day 6 হলে কি হ'ব Saturday ঠিক আছে হল আমি odd day কিহত ওলালো ডেট ওলালো এতিয়া odd day আমি ওলাম ইয়াৰ ঠিক আছে
আপোনালোকে ইয়াৰ জাষ্ট কনসেপ্টখিনি লৈ লওক তাৰপিছত অল টাইপস অফ ক্যালেন্ডাৰ আপুনি কৰিব পাৰিব তো চাই লওক অড ডে ইন ইয়াৰ কিহৰ ওলাম আমি এতিয়া অড ডে প্ৰথম 20 বছৰ 40 80 তাৰপিছত আমি ওলাম চাওক অড ডে কিহৰ ওলাম প্ৰথম 20 বছৰৰ ওলাম তাৰ পাছত ওলাম আমি 40 বছৰৰ ঠিক আছে পাছত 100 ইয়াৰ্ছৰ তাৰ পাছত 300 তাৰ পাছত 400 এইখিনিলৈকে ওলালে হৈ যাব ঠিক আছে এতিয়া চাওক ফাৰ্স্ট অফ অল কি আছে অড ডে ওলাব লাগে কি প্ৰথম 20 বছৰ তো 0001 ৰ পৰা আমি কিহৰ পৰা ওলাম ইয়াৰ ভালদৰে চাই লওক ইয়াতেই গুটেইখিনি আমি ওলাম অল টাইপস অফ আমি যিমান আছে আমি ইয়াৰ পৰা ওলাই দিম অড ডে আছে ঠিক আছে তো ফার্স্ট অফ অল কি আছে 0 ৰ পৰা 20 বছৰৰ কথা কৈছো 1 ৰ পৰা 20 বছৰলৈকে তো ইয়াত আপোনাৰ লিপ ইয়াৰ আছে আৰু অৰ্ডিনাৰি ইয়াৰো আছে লিপ ইয়াৰ কোনবিলাক হ'ব যোনবিলাক 4D ডিভিজিবল যায় ঠিক আছে তেনেহলে 4D ডিভিজিবল যোৱা ইয়াত কি আছে লিপ ইয়াৰ কেটা হ'ব লিপ ইয়াৰ কেটা হ'ব 4 আছে 8 আছে হ'ব 4 চনটো হ'ব 8 হ'ব 1 ৰ পৰা 20 লৈকে 8 তাৰপিছত কিমান হ'ব 12 তাৰপিছত 16 তাৰপিছত 20 তাৰমানে কেটা হ'ল 5টা 5 হ'ল ঠিক আছে তেনেহলে অৰ্ডিনাৰি ইয়াৰ কেটা হ'ব অৰ্ডিনাৰি ইয়াৰ চাওক 20 বছৰৰ ভিতৰত 5 বছৰ কি হল লিপ ইয়াৰ হল তাৰমানে 5টা বছৰ লিপ ইয়াৰ হৈ গল তেনেহলে অৰ্ডিনাৰি কিমান হ'ব 20 ৰ পৰা আপুনি 5টা মাইনাস কৰি দিয়ক কেটা হ'ব 15টা হ'ব ঠিক আছে তে কি হ'ব 15টা 15 ক্লিয়াৰ হৈছে সব 1 ৰ পৰা 20 বছৰ তাৰমানে আমি 20 বছৰ গ্যাপটোৰ কথা কৈছো 20 বছৰ গ্যাপটো আমি ওলোৱা কথা কৈছো 20 বছৰত আমি কি 4 টো পাব 8 12 16 20 এগিটা কি লিপ ইয়াৰ হ'ব তে লিপ ইয়াৰ কেটা ওলাল 3টা 4 5টা তে 20 ৰ পৰা 20 বছৰৰ ভিতৰত 5টা বছৰ কি লিপ ইয়াৰে হ'ল তে অৰ্ডিনাৰি ইয়াৰ কেটা হ'ব বাকি থাকা ইয়াৰ গিটা বাকি কেটা থাকিব 15টা এতিয়া চাওক আমি কেনেকে ওলাম তো ইয়াত বস্তুটো কেনেকে ওলাম চাওক ইয়াত কি আছে ইয়াতে আমি উলাই দিও ইয়াতে উলাই আছো চাওক কি আছে 5 লিপ ইয়াৰ প্লাস কি আছে 15 অৰ্ডিনাৰি ইয়াৰ হৈ গল 20 বছৰৰ গ্যাপ ওলাব দিছে 20 বছৰ আমি অড ডে ওলাম তো 5 কি আছে 5 লিপ ইয়াৰ প্লাস 15 অৰ্ডিনাৰি ইয়াৰ এতিয়া চাওক লিপ ইয়াৰৰ ক্ষেত্ৰত মই আপোনালোকক ফাৰ্স্ট যেতিয়া ডিফাৰেন্স বুজাইছিলো লিপ ইয়াৰ আৰু অৰ্ডিনাৰি ইয়াৰ লিপ ইয়াৰৰ অড ডে কিমান আছিল দুটা হয় লিপ ইয়াৰৰ অড ডে কাৰণ 366 ডেজ আছিল হয় না আপোনাৰ লিপ ইয়াৰত কিমান ডেট আছিল 366 কিমান অড ডে কিমান 52 * 7 কৰিলে 7 * 2 = 14 4 কৰিলে 5 * 7 = 35 1 = 36 চাওক ইয়াত কিমান দুটা গ্যাপ আছে লিপ ইয়াৰত কি আছিল 2 অড ডে আছিল আৰু অৰ্ডিনাৰি ইয়াৰত কিমান আছিল এটা অড ডে আছে ঠিক আছে লিপ ইয়াৰৰ ক্ষেত্ৰত আপুনি কি আছে 5 অড ডে চাওক কেনেকে কৰিম আমি ওলাম 5 * 2 কিয় কাৰণ লিপ ইয়াৰ আছে তাৰ অড ডে টো মাল্টিপ্লাই কৰিম প্লাস 15 * 1 15 * 1 কিমান অৰ্ডিনাৰি কিমান এটা গ্যাপ আছে ঠিক আছে মানডে টিউজডে এটো লিখি দিও ন এফালে মানডে টিউজডে ওয়েডনেসডে ফ্রাইডে স্যাটারডে সানডে 1 2 3 4 5 6 0 ওকে সব হৈ গল তে এতিয়া আপুনি ক্যালকুলেট কৰক কিমান হল 10 প্লাস 15 কিমান হ'ব 25 অড ডে এতিয়া 25 হৈ গল টোটাল আপুনি 25 পালে তে 25 ক এতিয়া আপুনি ভাঙিব পাৰিব 7 দি কেবাৰ যাব 7 3 * 21
25ক আপুনি ডিভাইড কৰক 7 দি কেইবাৰ যাব 7 3 গুণ 21 কিমান থাকিল 4 এতিয়া চাওক কি হ'ব তাৰ মানে 3 উইক প্লাস কি হল 4 অড ডে হৈ গল মিনিং কি হল এতিয়া চাওক তাৰ মানে 21 ডিসেম্বৰ 2021 টু কি হ'ব এতিয়া চাওক 4 বুলি কি হয় থাৰ্সডে তাৰ মানে ইয়াৰ পৰা আপুনি কি উলাব পাৰিলে যে 31 ডিসেম্বৰ 0020 কি হ'ব এটো কি বাৰ হ'ব 4 থাৰ্সডে বুজি পাইছে এইটোৱে কনসেপ্ট আছিল ইয়াত কি আছে প্ৰথম 20 বছৰ ওলালো তাৰ পিছত আমি কি কৰিম 40 বছৰ ওলাম 90s ৰ আমাক কোৱেশ্চন আহিব ইতিয়াৰ সনত যদি আমাৰ সন এখিনিলৈকে শেষ হলতেন তেতিয়া আমি ওলাবই নালাগে কাৰণ আমাৰ কোৱেশ্চন আহিব আমাৰ কনসেপ্ট আহিব 90s ৰ ঠিক আছে তো 31 ডিসেম্বৰ 2020 কি হ'ব থাৰ্সডে হ'ব ঠিক আছে কাৰণ 4টা অড ডে ওলাইছে আপুনি কাউন্ট কৰিব এইটোতে কিন্তু 4 তে 4 কিহত আছে থাৰ্সডে ঠিক আছে তো নেক্সট আমি কি ওলাও 20 ইয়ার্স কি আছে 20 ইয়ার্স ওলালো এতিয়া আমি কি কৰিম 40 ইয়ার্স তো ওলাম তো ফার্স্ট অফ অল ফার্স্ট আমি কি কৰিলে 20 ইয়ার্স ওলালো ঠিক আছে এতিয়া আমি কি কৰিম 40 ইয়ার্স ওলাম তো 0001 টু কিমান হ'ব 0040 ইয়ার্স ঠিক আছে তো চাও আমি কি কৰিছিলো 20 বছৰত 20 বছৰ লিপ ইয়াৰ কেটা পাইছিলো 20 বছৰত আমি 5টা লিপ ইয়াৰ পাইছিলো তেনে 40 বছৰত কেটা লিপ ইয়াৰ হ'ব 10টা হ'ব obviously অলপ আগতে আমি কৰিছিলো যে কিমান আছিল লিপ ইয়াৰটো আপোনাৰ কিমান আছিল 4 আছিল 8 12 16 20 হৈ গল তাৰ পিছত কিমান হ'ব 24 28 32 36 40 কেডাল 1 2 3 4 5 6 7 8 9 10 হৈ গল তো ইয়াত কিমান হ'ব আপোনাৰ 10 লিপ ইয়াৰ সব প্লাস 10 লিপ ইয়াৰ হৈ গল ইয়াত আমি কেটা কথা কৈ আছো 40টা বছৰৰ কথা হয় 10 লিপ ইয়াৰ তে বাকি কিমান থাকিব 40 বছৰৰ পিছত 10টা বছৰে কি গল লিপ ইয়াৰ গলকে তাৰ মানে 40 বছৰৰ পিছত 10টা বছৰ লিপ ইয়াৰ গল তে বাকি অৰ্ডিনাৰি ইয়াৰ কেটা 30টা থাকিব 40 ৰ পৰা 10 মাইনাস কৰি দিও তে কি হ'ব 30 কি হ'ব অৰ্ডিনাৰি ইয়াৰ ঠিক আছে তে আমি কৈছিলো মই অলপ আগতে কৈছিলো যে লিপ ইয়াৰ যেহেতু তাত অড ডে কিমান থাকে দুটা তো সেইকাৰণে আপুনি 10 * 2 মাল্টিপ্লাই কৰিব 2 আৰু প্লাস অৰ্ডিনাৰি ইয়াৰত অড ডে কিমান আছে এটা * 1 হৈ গল 10 * 2 0 প্লাস 30 আপুনি কিমান পালে 50 50 হলে কিমান হয় 7 7 গুণ 49 হয় কিমান হয় 50 7 দি কৰিলে 7 বাৰ কৰিলে 49 1 থাকিল হয় কিমান হয় 7 উইক 7 উইক প্লাস 1 odd day 1 odd day হৈ গল ইয়াৰ পৰা আপুনি কি গম পালে যে 31 ডিসেম্বৰ odd day কিমান আমি 1 নম্বৰ পৰিছে আৰু কিহৰ আপুনি ডিপেন্ড কৰে গুটেই ডেটটো কিহৰ ওপৰত ডিপেন্ড কৰে odd day ওপৰতে ডিপেন্ড কৰে তে আমি ইয়াৰ পৰা কি গম পালো 31 ডিসেম্বৰ 00040 ইয়ার্স টু কি হয় মানডে হয় ঠিক আছে জাস্ট কনসেপ্টটো লৈ লওক আমি পাছত আমি কি কৰিম আমি গুটেইখিনি কৰিম ঠিক আছে 40 ইয়ার্স ওলালো তাৰ পিছত কি কৰিম আমি 80 ইয়ার্স ওলাও তাৰ পিছত কি আছে 100 ইয়ার্স ঠিক আছে ইয়াত চাওক 40ত আপোনাৰ কেটা পালে লিপ ইয়াৰ কি 40 বছৰত কেটা লিপ ইয়াৰ পালে আপুনি 10টা তে 80ত কিমান হ'ব আপুনি এতিয়া 80ত কেটা পাব 20টা ঠিক আছে আমি চাও এতিয়া কি কৰিছো আমি 80 ওলালো তো 008 ঠিক আছে তো ইয়াত লিপ ইয়াৰ কেটা হ'ব 40টাত পাইছিলো আমি কেটা 10টা তে 80টাত কেটা হ'ব 20টা হয় নহয় তো
ইয়াত কি হল আমি এটা 40 বছৰ 10টা পাইছিল তো 20 কি হ'ব লিপ ইয়াৰ হ'ব প্লাস 20 গলগে আখিৰ পৰা 20 গলগে তে কিমান থাকিল 60 তে কি হ'ব 62 কি হ'ব অৰ্ডিনাৰি ইয়াৰ হ'ব হল হৈ গল তো এতিয়া চাও লিপ ইয়াৰ কাৰণে আমি কি কৰিম ইনটু 2 অড ডে কেটা থাকে লিপ ইয়াৰ দুটা আৰু অৰ্ডিনাৰি ইয়াৰত কেটা থাকে এটা ইনটু 1 ঠিক আছে তো এতিয়া আপুনি প্লাস কৰি দিয়ক হৈ গল 40 হৈ গল প্লাস এটো কিমান হৈ গল 60 হৈ গল কিমান হৈ গল 100 তো এতিয়া আপুনি সব 100 ক আপুনি 7 দি ডিভাইড কৰক কেবাৰ গল এবাৰ 7 3 আহি গল 7 4 গুণ 28 28 তাৰ মানে কি হ'ব 14 উইক হৈ যাব না 7 দি ডিভাইড কৰিলে আমি গম পাই যাও 14 উইক প্লাস কিমান হ'ব 2 অড ডে ইয়া 2 থাকি যাব নহয় কি হ'ব 2 অড ডে ঠিক আছে 2 অড ডে তেনেহলে আমি কি গম পালো ইয়াৰ পৰা 31 ডিসেম্বৰ ইয়াত লাষ্টৰ ডেটটোৱে হ'ব 2080 ইয়ার্স তো কি হ'ব 2 আছে মানে টিউজডে উইল বি কি হ'ব টিউজডে ঠিক আছে তো এতিয়া আমি আহি কৰিলো এতিয়া 100 ওলাও 100 200 300 কেটামান ওলাইছে হেকিটা ওলাই লৈ আমি গুটেখিনি আমি সলভ কৰিব পাৰিম ঠিক আছে তো 80 ওলালো সব এতিয়া 80 ত কি কৰিম এতিয়া আমি কি ওলাম 100 ইয়ার্স তো ওলাম ঠিক আছে তো এতিয়া 100 ইয়ার্স তো আপোনাৰ কমান চেঞ্জ হ'ব চাই লব কি আছে 0100 এটা সব হৈ গল ইয়াত কি আছে 1 ৰ পৰা 100 ইয়ার্সৰ আমি কি আছে অড ডে ওলাই আছো এতিয়া সব ইয়াত 100 তো কি হয় সেঞ্চুৰি ইয়াৰ সেই কাৰণে কি কৰিব লাগিব এটো এক্সট্ৰা কে লিখিব লাগিব ঠিক আছে মই আপোনাক প্ৰথমতে দেখাইছিলো যে কোনটো সেঞ্চুৰি ইয়াৰ হয় আৰু কোনটো নহয় হয় না এটো 100 to 100 মানে কি সেঞ্চুৰি যত আপোনাৰ ইয়াৰটো শেষ হৈছে সেইটোৱে সেঞ্চুৰি ইয়াৰ হৈ গল তো ফাৰ্স্ট অফ অল ইয়াত কি হ'ব 0 ৰ পৰা 001 ৰ পৰা 0099 লৈকে এটা প্লাস কি হ'ব 100 ইয়ার্স হৈ গল ঠিক আছে এটো কি এক্সট্ৰা কৰিব লগা হল কাৰণ 100 আহি গল 100 ক আমি লিপ ইয়াৰ বা অৰ্ডিনাৰি ইয়াৰ আমি কেনেকৈ গম পাওঁ যেতিয়া 40 নহয় 400 দি ডিভাইড কৰো if a year is divisible by 400 century year যদি divisible by 400 হয় তেনেহলে এটো কি হয় লিপ ইয়াৰ হয় যদি divisible নহয় তেনেহলে এটো কি হ'ব অৰ্ডিনাৰি ইয়াৰ হ'ব হেটো আপোনাক মই প্ৰথমতে কৈ আহিছো হল তো হেই কাৰণে আমি এটো কি কৰি এক্সট্ৰা কৰিব লগা হল ঠিক আছে তাৰপিছত এটো 100 টো এক্সট্ৰা কৰিলো এতিয়া চাওক ইয়াৰ 1 ৰ পৰা 99 ইয়ার্স চাওক 81 ৰ পৰা 40 লৈকে আমি অলপ আগতে কৰিছিলো যে 1 ৰ পৰা আপোনাৰ 40 লৈকে কিমান 10টা লিপ ইয়াৰ পাইছো 40 ৰ পৰা 80 লৈকে কিমান 20টা ঠিক আছে 20টা কিমান 80 লৈকে আমি কেটা পালো 80 লৈকে আমি 20টা লিপ ইয়াৰ পাইছিলো 20 লিপ ইয়াৰ হয় 20টা লিপ ইয়াৰ পালো তো এতিয়া চাওক 80 ৰ পৰা 99 লৈকে কি হ'ব 84 হ'ব তাৰপিছত 88 হ'ব 4 দি ডিভাইড যোৱা তাৰপিছত 92 হ'ব 96 হৈ যাব হৈ গল যে 100 টো আপুনি কাউন্ট কৰিব নোৱাৰে কাৰণ হেতু কি আছে সেঞ্চুৰি ইয়াৰ ডিভাইডেড বাই 400 হ'ব লাগিব হৈ গল তা মানে টোটাল আপুনি লিপ ইয়াৰ কেটা পালে 80 লৈকে 20টা 21 22 23 24 তা মানে কিমান হল 24 লিপ ইয়াৰ হৈ গল প্লাস 24 এতিয়া চাওক 99 ৰ পৰা 24 গলে কিমান থাকিল 99 ৰ পৰা 24 গলে ইয়াত থাকিল 5 ইয়াত থাকিল 2 75 হয় 75 টা অৰ্ডিনাৰি ইয়াৰ কিন্তু লগত আৰু এটো এটা আছে না এই 100 ইয়াৰটোকো চাব লাগিব 100 ক আপুনি 400 দি ডিভাইড কৰিলে যাই জানো ডিভাইড না যায় তে ডিভাইড নেগালে হেতু কি হয় অৰ্ডিনাৰি ইয়াৰ হয় না অৰ্ডিনাৰি ইয়াৰ হৈ গল তেনেহলে অৰ্ডিনাৰি ইয়াৰ টোটাল অৰ্ডিনাৰি ইয়াৰ কেটা হৈ গল 75 প্লাস 1 76 বুজি পাইছে ইয়াত 76 কেলে লিখিছো ভালদৰে চাও মই কি কৰিলো এটো সেঞ্চুৰি ইয়াৰ হয় সেই কাৰণে মই এটো এক্সট্ৰা কৰিব লগা হল কি কৰিলো 1 ৰ পৰা 99 ইয়ার্স প্লাস 100 ইয়ার্স টোটাল 100 ইয়ার্স হৈ গল তো 1 ৰ পৰা 99 লৈকে আমি দেখিলো যে 80 লৈকে অলপ আগতে যোনটো কৰিছো 80 লৈকে আমি 20টা লিপ ইয়াৰ পাওঁ তেনেহলে আৰু আমি 19 ইয়ার্স চাই লও কেটা লিপ ইয়াৰ পাওঁ তো
তো 20টা পালো তাৰপিছত 84 হ'ব হয় 88 হ'ব 92 হ'ব 96 হ'ব লিপ ইয়াৰ হ'ব কাৰণ এইকেইটা কি হ'ব 4 দি ডিভিজিবল যোৱা তেনেহলে চাওক ইয়াত কি আছে কেটা হ'ব লিপ ইয়াৰ টোটাল 20 21 22 23 24 হৈ গল 24 আমি লিপ ইয়াৰ পাই গলো তে আমি সিম্পল কথা টোটাল ইয়াৰৰ পৰা আমি যেতিয়া লিপ ইয়াৰটো বাদ দিও আমি অৰ্ডিনাৰি ইয়াৰ পাই যাম হেতুৱে কৰিছো 99 ৰ পৰা 24 মাইনাস কৰিলো কি হল 75 পালো কিন্তু এই 100 টো আছে হেতুটো আমি কাউন্ট কৰিব লাগিব তে ইয়াত 99 ৰ পৰা লিপ ইয়াৰ বাদ দিলে আপোনাৰ কিমান পালে 75 ইয়াৰ্স প্লাস 1 হ'ব না প্লাস এটোটো হ'ব এটো লিপ ইয়াৰ নহয় কাৰণ 400 দি ডিভাইড না যায় তো সেই কাৰণে এটো কাউন্ট কৰিব লগা হল প্লাস 75 প্লাস 1 এটো মই আৰু এটা লাইন লিখি দিও কি হ'ব 75 প্লাস 1 অৰ্ডিনাৰি হৈ গল ঠিক আছে তো এতিয়া সব 24 লিপ ইয়াৰ প্লাস 76 কি হয় অৰ্ডিনাৰি ইয়াৰ তো আমি এতিয়া কি কৰিম ইনটু 2 কৰি দিম লিপ ইয়াৰত কেটা অড ডে থাকে দুটা তাৰপিছত 76 ৰ কেটা এটা 4 দুগুণ 8 2 দুগুণ 4 প্লাস 76 ৰ লগত 76 এ হ'ব হৈ গল তো প্লাস কৰক 48 প্লাস 76 8 6 14 4 ইকুয়াল 7 4 11 একে 12 হল তে 7 দি ডিভাইড কৰো কেবাৰ হ'ব 7 দিয়া কেবাৰ 7 ইয়াত থাকিল কিমান 5 আৰু 4 হল 7 7 গুণ 49 7 8 গুণ 56 নহব 7 7 বাৰে গল 49 ইয়াত কিমান থাকিল 5 তাৰ মানে 5 অড ডে হৈ গল তে আপোনাৰ কিমান পালে টোটাল 124 ইয়াৰ ঠাইত আপুনি যদি ডেট অড ডেট কনভাৰ্ট কৰে তেনেহলে কিমান হ'ব 17 উইক প্লাস কিমান হৈ গল 5 অড ডে হৈ গল তাৰ মানে 31 ডিসেম্বৰ সেঞ্চুৰি ইয়াৰটো কিমান হ'ব 5 বুলি ক'লে কি হ'ব ফ্ৰাইডে হ'ব ঠিক আছে অড ডেৰ ওপৰতে চাব যে কেইটা অড ডে পৰিছে সেইটোই আপোনাৰ কাম আপুনি ক্যালকুলেট কৰি পেলাই ইয়াৰক আপুনি যিকোনো ইয়াৰক আপুনি কনভাৰ্ট কৰি ল'ব অৰ্ডিনাৰি আৰু লিপ ইয়াৰ ঠিক আছে হেতু কনভাৰ্ট কৰি ললে আপুনি ইয়াত গম পাই গল 5 অড ডে তাৰ মানে কি হ'ব 31 ডিসেম্বৰ কিমান হৈ গল 100 ইয়াৰ্স কিমান হ'ব কি 5 অড এটো 5 অড ডে তো লিখিবই না লাগে আমি লিখিছো তে কি হ'ব 5 অৰ ঠাইত কি আছে ফ্ৰাইডে হল ঠিক আছে তো আমি এতিয়া কি পালো 100 ত কিমান হয় 5টা অড ডে হয় ইয়াত আমি কলো 5 অড ডে হৈ গল এতিয়া চাব আমি ইয়াত কে পালো মই ইয়াত ডাইৰেক্টলি লিখি দিও 100 বছৰত ফাৰ্স্ট 100 ইয়াৰ্স চাওক এখিনি আমি কৰিলো আপোনালোকে এটো লিখি লব ঠিক আছে তো মই ইয়াত ডাইৰেক্টলি মই ইয়াত অকল ইয়াত লিখি দিম কি আছে 5 অড ডে তো ইয়াত কি হল আমি কি পালো 5 অড ডে হৈ গল প্ৰথম 100 ইয়াৰ্স হৈ গল তো ফার্স্ট 200 ইয়ার্স কি হ'ব 100 বছৰত 5টা অড ডে পাইছো তে 200 বছৰত কেটা হ'ব 10টা হ'ব হয় নাই 10টা হলে 10 ডেজ হৈ গল 10 ডেজ হোৱাৰ লগে লগে আপুনি ইয়াত কি আছে কনভাৰ্ট হৈ যাব তাৰ মানে 1 উইক প্লাস 3 অড ডে সব অড ডে আপুনি 6 ৰ ওপৰত হ'বই নোৱাৰে কাৰণ 6 লৈকে আছে 7 হোৱাৰ লগে লগে হেতু উইক হৈ যায় হয় ঠিক আছে তো ফার্স্ট 200 ইয়াৰ্সত আমি কিমান পাইছো মনত ৰাখিবলগীয়া আপোনালোকৰ এইটোহে 100 ইয়াৰ্সত আমি মই সলভ কৰি দেখাইছো আপোনাক যে 100 ইয়াৰ্সত কেটা আপুনি 5 অড ডে পাই 5টা হল 100 ইয়াৰ্সত 5 তেনেহলে কি আছে হেৰি কি 200 ইয়াৰ্সত আমি কিমান পাম 300 মনত ৰাখিবলগীয়া এইটোহে 300 টোটাল তো এটো এনেকে মনত ৰাখক যাতে আপোনাৰ 100 ইয়াৰ্সত 5টা তে 200 ইয়াৰ্সত কেটা হ'ব 10টা 10টা হলে 7টা এটা উইক হৈ গল বাকি থাকিল 3টা হৈ গল তাৰ পিছত চাওক প্লাস এতিয়া কি আছে ফার্স্ট
300 years 300 years কেটা হ'ব 100 বছৰত যদি 5টা হয় তে 300 বছৰত কেটা হ'ব 15টা হ'ব হয় না 15 days 15 days হলে আমি জানো কি আছে খাতে খাতে হাত দুবাৰ কৰিলে কিমান হয় 14 days হয় না তেনেহলে ইয়াত কি হ'ব originally 2 week plus 1 odd day 300 বছৰত কেটা হয় এটা odd day মনত এইগিটাহে লিখিব লাগে আপোনালোকৰ ঠিক আছে তে এতিয়া সব 400 ত কিমান হ'ব first 400 years এতিয়া সব 5 গুণ কি হৈছে ইয়াত এটা ভালদৰে মনত ৰাখিবলগীয়া কথা ইয়াত ভালদৰে চাব ইয়াত সব 400 years 100 বছৰত কেটা হল 5টা তেনেহলে 400 বছৰত কিমান হ'ব ইনটু 4 কৰি দিও 20 হৈ গল হয় 20 days 20 days plus মই ইয়াত প্লাস কে দিলু চাও এটো সেঞ্চুৰি ইয়াৰ হয় এটো সেঞ্চুৰি হয় এগিটাও সেঞ্চুৰি হয় এগিটা সেঞ্চুৰি ইয়াৰ আছিল কিন্তু এগিটা অৰ্ডিনাৰি ইয়াৰ কাৰণ ডিভাইড বাই 400 হলে আপোনাৰ এটো অৰ্ডিনাৰি ইয়াৰত আমাৰ কাউন্টেড কাৰণ এটো সব 100 টো আপোনাৰ কি অৰ্ডিনাৰি ইয়াৰ আছিল এটো অৰ্ডিনাৰি ইয়াৰ ঠিক আছে কাৰণ ডিভাইডেড বাই 400 দিনে যায় কিন্তু 400 ইজ ডিভিজিবল বাই 400 হয় না 400 ডিভিজিবল হয় সেই কাৰণে কি হয় ইয়াত কি হয় এটো এটা লিপ ইয়াৰ বাহি যাব কি হ'ব এক এটা প্লাস হ'ব 1 ডে এটা প্লাস হ'ব কিয় কাৰণ এটো সেঞ্চুৰি ইয়াৰ এগিটাও হয় কিন্তু এগিটা অৰ্ডিনাৰি ইয়াৰ এটো লিপ ইয়াৰ কিয় লিপ ইয়াৰ আমি কেনেকে চাও যেতিয়া এটা সেঞ্চুৰি ইয়াৰক আমি 400 দি ডিভাইড কৰো তেতিয়া আমি যদি ডিভিজিবল হয় তেনেহলে এটো কি হয় সেঞ্চুৰি ইয়াৰ তে 400 ক আপুনি 400 দি ডিভাইড যায় তেনেহলে এটো কি হ'ব সেঞ্চুৰি ইয়াৰ হৈ যাব তাৰমানে লিপ ইয়াৰ ডিভিজিবল যায়গৈ তাৰমানে লিপ ইয়াৰ হৈ যাব সেই কাৰণে এদিন বাহি গল এতিয়া টোটাল অড ডে কিমান 400 ত কিমান আছে 21 days এতিয়া চাও এতিয়া কি সপ্তাহ হ'ব 21 days বুলি কোৱাৰ লগে লগে ইয়াত কি 3 সপ্তাহ হৈ গল 7 3 গুণ 21 তাৰমানে ইয়াত কেটা অড ডে থাকিব 0 অড ডে থাকিব হয় চাও এতিয়া কিমান লিখিম আমি 3 week plus 0 odd day হৈ গল 0 odd day হৈ গল সব 400 ত যদি আপুনি ইতি এইখিনলৈকে বুজি পাইছে ঠিক আছে 400 ইয়াৰ্ছত যদি আপুনি 0 odd day পায় তেনেহলে 800 তো পাব 1200 তো পাব 1600 তো পাব আৰু 2000 তো পাব কাৰণ 400 কি হয় সেঞ্চুৰি ইয়াৰ হয় আৰু এটোক আমি কি কৰি দেখিছো যে ইয়াত কি আছে 0 odd day আছে ঠিক আছে হেই ঠিক তেনেকে এই তিনটা বস্তু আপোনালোকে মনত ৰাখিব হৈ গল তো মই আপোনাৰ ইয়াতে লিখি দিছো 400 years কি হয় 0 হয় কাৰণ 20 days আমি সব 100 yearsত কিমান 5 দিন পাইছিল তেনেহলে 400 বছৰত কি হ'ব 5 4 গুণ 20 20 হৈ গল প্লাস এক এটা কিয় প্লাস কৰিছো মই বাৰে প্ৰতি কৈ আছো আপোনালোকক যে এক ইয়াত একানে প্লাস কৰিছো কাৰণ এই সেঞ্চুৰি ইয়াৰটো ডিভিজিবল বাই 4 হয় আৰু 400 ডিভিজিবল বাই 400 সৰি ডিভিজিবল বাই 400 হলে কি হয় এটো লিপ ইয়াৰ হয় সেঞ্চুৰি ইয়াৰক যদি আপুনি 400 দি ডিভাইড কৰে ডিভাইড যায় তেনেহলে এটো লিপ ইয়াৰ হৈ যায় তো সেই কাৰণে একদিন ইয়াত বাহি গল ইয়াত একদিন বাহা নাছিল কিন্তু হয় 100 ক যেতিয়া আমি কৰিছিলো আপোনাক দেখাইছিলো যে 0 ৰ পৰা 99 লৈকে আৰু এক্সট্ৰা 100 টো কৰিছিলো আৰু তাত আপোনাৰ কি কৰিছিলো মই যোনটো লিপ ইয়াৰ আছিল 24 টা যোনটো লিপ ইয়াৰ আছিল তাত বাকি কিমান থাকিব অৰ্ডিনাৰি 75 টা মই 76 লৈছিলো কাৰণ 100 to 400 দি ডিভাইড না যায় হেতু অৰ্ডিনাৰি ইয়াৰতে মই কৈ দিছিলো আপোনাক হেতু মই কৈছিলো ভালদৰে তো ইয়াটো কি হৈছিল 0 odd day তেনেহলে ইয়াত চাও 400 ত যদি তেনেহলে আপোনাৰ কি হ'ব ফাৰ্স্ট 400 years 800 years তো কি হ'ব 0 odd day 0 odd day ফার্স্ট কিমান হ'ব 1200 years তো কিমান হ'ব 0 odd day ঠিক আছে তো ফার্স্ট তাৰপনা কিমান হ'ব 1600 years তো কিমান হ'ব 0 কাৰণ 4 দি গৈ আছে হয় না এটো 400 দি গৈছে এটো
কিয় সেম কিয় হ'ব এক নম্বৰ কথা মই যে ক'লো আপোনালোকক 400 টো হলে যে 800 টো হ'ব কাৰণ এটুকু 400 দি ডিভাইড যায় আৰু এটু চাওক এটুকু 400 দি এটু সেঞ্চুৰী এটুকু 400 দি ডিভাইড যাব এটুকু যাব ঠিক আছে তেনেহলে প্লাস আৰু কি আছে প্লাস এটু কি হ'ব 0 অড ডে আৰু ইয়াত কি আছে 2000 ইয়াৰ কি হ'ব 0 অড ডে হৈ গল 3000 লৈ 24000 লৈ 2400 লৈ যাব নালাগে কাৰণ আমাৰ ডেট এতিয়ালৈকে আহিব না আমাৰ 21 সেঞ্চুৰীতে আছে তো তাৰ ওপৰত ডেট আমাক নোখোধে ঠিক আছে তো এইখিনি লৈকে জানিলা কনসেপ্ট বুলি ক'বলৈ গলে ক্যালেন্ডাৰত এইখিনিয়ে আছিল ঠিক আছে তো যিমানখিনি আছে আপোনালোকে ভালদৰে চাওক ইয়াৰ পাছৰ ক্লাছত আমি ইয়াৰ কি কৰিম এক্সাৰসাইজ কৰিম যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ